নমস্কাৰ অসমবাসী, মই জিন্তুনাথ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু মই বৰ্তমান আছোঁ মোৰ টেণ্টৰ ভিতৰত। তো আমি যোৱাকালি এনেকৈ আছিলোঁ টেণ্টৰ ভিতৰত। এইটো মোৰ টেণ্ট আৰু এইটো হৈছে মহাদেৱৰ টেণ্ট। এতিয়া যাওঁ, মই মুখ চুখ ধুই লওঁগৈ আৰু আপোনালোকক কিবা এটা খাই লওক, মুখ চুখ ধুই লওক, হাত ভৰি ধুই লওক, বেগ চেগ বান্ধি লওক। এতিয়া আমি গৈ আছোঁ ক'ত মহাদেৱ? আমি ইয়াৰ ৰ'ড। ওকে, তো ৰেডি হৈ লওক। আপোনালোক ৰেডি হ'লনে? যদি আপোনালোক ৰেডি হ'ল, আমাৰ ইয়াৰ মহাদেৱ ওলালেই আৰু ময়ো মোৰ চাইকেলখন এনেকৈ উলিয়াই লওঁ। সেইফালে দাদাজনে কিবা কথা পাতি আছিলে আমাৰ লগত আৰু এইটো তেল ডিপুত আমি আছিলোঁ। আপোনালোকক একবাৰ ভিউটো দেখাই দিছোঁ। এনেকৈ গাড়ীৰ মাজত আছিলোঁ কালি দিনটোত। তো আজি আমি ইয়াৰ পৰা ওলাই যাম আৰু এনেকৈ বাই বাই কৈ আমি ওলাই আহিলোঁ বিহাৰলৈ বুলি। প্ৰতিদিনাই আমি আহি পেলাই প্ৰথম চাহ খাই লওঁ, চাহ খালোঁ আৰু আপোনালোকেতো ঘৰত আছে, আপোনালোকে কিবা কিবি অলৰেডি খাই ল'লে। গতিকে মই প্ৰথম তাত খাবলৈ একো সুবিধা নাথাকে ন, গতিকে আহি পেলাই হোটেলতে কিবা এটা খাই লোৱা হয়। চ' চাহ একাপ খাই লওঁ, সমোচা এটা খালোঁ, চিংৰা এটা খালোঁ। ইয়াৰ পিছত আমি সকলো ওলাই যাম বিহাৰলৈ। আজি বিহাৰ বৰ্ডাৰ পাই যাম আমি। এনেদৰে চাহ তাহ খালোঁ, তাৰপিছত আকৌ ওলাই আহিছোঁ আপোনালোকৰ লগত। বিহাৰ পাবগৈ লাগিব আমি সকলো গৈ আজি। গতিকে আমি সকলো নাভাবিব মোৰ লগত বহুত মানুহ আহিছে বুলি। ফ্ৰণ্টত অকল মহাদেৱ আছে, মই আছোঁ। কিন্তু মোৰ ভিডিঅ'বিলাকৰ যোগেদি মই যেতিয়া আপোনালোকক ইয়ালৈকে লৈ আহিছোঁ, সেইটো কাৰণে আমি সকলো বুলি মই কওঁ, ঠিক আছে? আৰু আপোনালোকে মোৰ সাহসটো বঢ়াবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এটা ধুনীয়াকৈ লাইক কৰি আৰু এটা ধুনীয়া কমেণ্ট কৰি থৈ যাব তলত প্লিজ। আৰু ভিডিঅ'বিলাক সম্পূৰ্ণকৈ চাব, তেতিয়া অডিয়েঞ্চ ৰিটেনশ্যনটো বাঢ়ে, যাৰ ফলত ইউটিউবে এটা ভাল ৰেছপন্স দিয়ে, বেছি মানুহৰ ওচৰত ভিডিঅ'বিলাক পোৱাইগৈ। চ' প্লিজ ভিডিঅ'টো লাষ্টলৈকে চাব। আমি এতিয়া পাই গ'লোঁ সেই ফুলবাৰী, অসম ফুলবাৰী নহয় হা, সেয়া ৱেষ্ট বেংগলৰ ফুলবাৰী। আৰু ইয়াৰ পৰা অকণমান এনেকৈ সোমাই যাব লাগিব। টাউনৰ মাজত কেইটামান অসুবিধা হৈছে ভিডিঅ'টো বনাবৰ কাৰণে। দেখাই আৰু ৱেষ্ট বেংগলৰ সকলোতকৈ ভাল লগা বস্তুটো হৈছে যে আপুনি ইয়াত হিন্দু ধৰ্মক বহুত প্ৰাধান্য দিয়া দেখা যায়। মানে এনেকৈ যে আপুনি পতাকাখন উৰি থকা দেখিছে, প্ৰায় প্ৰতি ঘৰ মানুহতে এনেকৈ জয় শ্ৰীৰাম, জয় হনুমান, নহ'লে হৰ হৰ মহাদেৱ, ক'ৰবাত নহয় ক'ৰবাত এখন নহয় এখন পতাকা আপুনি নিশ্চয় দেখা পাব। আপোনালোকে যে দেখিছে এই জেগাখনত এটা কিবা ডেম আছিলে আৰু মই মহাদেৱক কৈছিলোঁ যে ব'লা ডেমটো চাই আহোঁ। বাট আমাৰ এই মহাদেৱে ক'লে যে কিবা নাযাওঁ, দেৰি হ'ব, টাইমটো মেনেজ কৰিব নোৱাৰিম। আৰু মই ভাবিলোঁ সি কথাটো বেয়া কোৱা নাই। আৰু যিহেতু আজি আমি বিহাৰ পাব লাগিব, এইফালে অলপ আৰু দূৰ যোৱাৰ পিছত আমি বিহাৰ যোৱা বাইপাছটো পাই যাম। আৰু তাৰপিছত বিহাৰ যেতিয়া পাৰ হৈ যাম তেতিয়া আমি পাই যাম ৰাম মন্দিৰ। বহুত এটা দীঘলীয়া যাত্ৰা, যদিও বহুত আগবাঢ়ি আহিলোঁ দেই। আপোনালোকৰ আশীৰ্বাদত আপোনালোকে লগত থকাৰ কাৰণে বহুত বেছি দূৰ আগবাঢ়ি আহিব পাৰিলোঁ। আৰু আশা কৰোঁ আপোনালোকে আৰু ছাপোৰ্ট কৰক না মোক। মই আপোনালোকক ৰাম মন্দিৰ দৰ্শন কৰাম, বদ্ৰীনাথ, কেদাৰনাথ, গংগোত্ৰী, যমুনোত্ৰী, 4খন ধামৰ লগতে গোটেই জাৰ্ণিটো দেখাই আছোঁ। আপোনালোকে ভিডিঅ'বিলাক অকণমান শ্বেয়াৰ মাৰি দিয়ক। আৰু আহি থাকোঁতে আমি এখন পাৰ্ক দেখা পালোঁ, ড্ৰিমলেণ্ড, কিন্তু পাৰ্কখনৰ ভিতৰতো সোমাব নোৱাৰোঁ আমি। আমি যে সদায় যে ৰাতিপুৱা ঘৰত চাহৰ লগত খাওঁ বিস্কুটটো, বিস্ক ফ্ৰাম মেৰী, বিস্ক ফ্ৰাম গুগলি, এনেকৈ যিবিলাক বিস্কুটবিলাক খাওঁ, বিস্ক ফ্ৰাম কোম্পানীটো এইফালে আছিলে, যিটো মই পাৰ হৈ আহিলোঁ আপোনালোকক দেখুৱালোঁ ভিডিঅ'টোত। আৰু মই ভবাই নাছিলোঁ যে ইমান ডাঙৰ এটা কোম্পানী হয়। ৱাও, বহুত ডাঙৰ এটা কোম্পানী, ভাল লাগিল দেখি। বৰ্তমান আমি আছোঁ ঘোষপুকুৰ বুলি এটা জেগালৈ যায়, সেই জেগাটোলৈ যোৱা ৰাস্তাটো ঘোষপুকুৰ ৰুট। অলপ নামবিলাক বেলেগ অসমতকৈ। আৰু ইয়াৰ পৰা অলপ দূৰ যোৱাৰ পিছত আমি NH-27 পাম। বেছি দূৰ নাই, আহিলোঁ অলৰেডি, বহুত দূৰ আহিলোঁ। অলপ স্পীডত আহিছিলোঁ এখন সময়, প্ৰায় 35-36 পিকআপত চাইকেলত। অকণমান ভাগৰ লাগি গ'ল। তাত আপোনালোকৰ ভাগৰ লাগিছে নি মোক একবাৰ কওক। ভাগৰ লাগিছে যদি অকণমান লাহেকৈ যাওঁ।
আপোনালোকক এইকণ সময়ত এটা বস্তু দেখুৱাওঁ আপুনি ইয়াত এখন চাইনবোৰ্ড ৰৈ আছে দেখিছে চাগে চাইনবোৰ্ড লগাই থোৱা আছে ইয়াত লিখা আছে ঘোষপুকুৰ 4 কিলোমিটাৰ আৰু এইফালে এটা পোষ্ট আছে এই পোষ্টটোত লিখিছে ঘোষপুকুৰ 5 কিলোমিটাৰ মানে কি হয় ৰাস্তাবিলাকত যিবিলাক চাইনবোৰ্ড লগোৱা থাকে বা পোষ্ট লিখা থাকে সেই পোষ্টবিলাকত একজেক্টলি লিখা নাথাকে মানে তাত কিবা এটা নহয় কিবা এটা খেলি মেলি থাকে মই আপোনাৰ যিটো আপোনাৰ মৰিগাঁও টু গুৱাহাটী যিটো ৰোড আহিছিলোঁ তাতো মই পাইছিলোঁ মানে কোনোবাটোত 87 লিখা আছে কোনোবাটো 67 লিখা আছে মানে গুৱাহাটীলৈকে চ' আপোনালোকে এই পোষ্টবিলাকৰ ওপৰত ইমান ডিপেণ্ড কৰি নাযাব মানে যদি যাবলগীয়া আছে আপুনি গুগল মেপ ইউজ কৰিব পাৰে কিন্তু গুগল মেপক কেতিয়াবা আপোনাক ঢোকা দি দিয়ে গতিকে পৰাপক্ষত কনফিডেন্সলি যাওক মানে নিজৰ ওপৰত বিশ্বাসটো ৰাখি যাওক গুগল মেপটো চাব পাৰে পোষ্টটো চাব পাৰে কিন্তু কাৰো ওপৰতে বিশ্বাস নকৰিব মানে আৰু ইয়াৰ পৰা এফালে ঘোষকপুৰ যাব পাৰে আৰু এইফালে কলকাতা আৰু এইফালে আছে ইছলামপুৰ চ' আৰু অলপ দূৰ যোৱাৰ পিছত আপোনাৰ বিহাৰৰ কাৰণে এক্সট্ৰাকৈ ৰাস্তা এটা গুচি যাব মানে NH27 নেকি এইটো তাৰ দি গুচি যোৱাৰ পিছত আৰু আপোনাৰ 15 কিলোমিটাৰমান যোৱাৰ পিছত আমি বিহাৰ পাই যাম আজি জাৰ্ণিটো বহুত ভাল লাগিছে বিশেষকৈ আপোনালোক লগত থকাৰ কাৰণে আৰু এনেকৈ লগত থাকক শেষলৈকে আজিৰ দিনটোতো সদায় আপোনালোক লগত যে আছে ভিউজটো কম হয় দেই মোৰ ইউটিউবত তথাপিতো যিকেইটা ভিউজ আছে মই বহুত সুখী এইকেইটাৰে তো গাইজ আমি এতিয়া বৰ্তমান আছোঁ তিনিচুকীয়া এখন বহুত ডাঙৰ চাহৰ বাগান আপোনালোকে দেখিছে আৰু আগতে মহাদেৱ গৈ আছে চখ হৈ গৈছে চাগে ন তিনিচুকীয়া বুলি কওঁতে একদম এক্সট্ৰিমলি চৰি মই আপোনালোকৰ লগত অকণমান ধেমালি কৰিলোঁ এইখন হৈছে আলিপুকুৰৰ এখন চাহৰ বাগান মানে ৱেষ্ট বেংগলতো বহুত চাহৰ বাগান আছে মই বহুত দেখা পালোঁ আৰু এয়া আমাৰ আগে আগে গৈ আছে মহাদেৱ অকণমান আগৰ পৰা আমি NH27ত উঠি যাম আৰু এয়া আমি আছোঁ ঘোষকপুৰত ঘোষপুকুৰত আছোঁ আৰু এই ৰাস্তাটোদি আপোনালোকে দেখি থকা এই ৰাস্তাটোদি আমি যাব লাগিব এইটো পিনে যাবগৈ আৰু हम आसाम से যেতিয়া আমি টেণ্টৰ পৰা আহোঁ তেতিয়া আমাক মানে খাবলৈ অসুবিধা হয় কাৰণ তাতে আমাৰ ৰাতিপুৱা বনাবৰ কাৰণে টাইম নাথাকে গতিকে আমি বাটত চাহ খাই লওঁ আহি পথত আৰু এতিয়া ভোক লাগিলে মানে আহি পেলাই গতিকে আমি হোটেল এখনত ৰৈছোঁ সৰু হোটেল এখনত এটা পুৰি খাই লওঁ সেইফালৰ পৰা পুৰি আনিব গৈছে আৰু এইপিজন আমাৰ মহাদেৱ বহি আছে তাত চাহ এটা খালোঁ চাহ পুৰি কিবা কিবি খালোঁ খোৱাৰ পিছত এনেকুৱা এখন ধুনীয়া ঠাইৰ মাজত আছোঁ যেটা আপোনালোক নিৰক্ষাকৈ থাকিব নোৱাৰোঁ মানে আপোনালোকক দেখুৱাবই লাগিব চাওক আৰু মাত্ৰ 6 কিলোমিটাৰ আছে আৰু 6 কিলোমিটাৰ যোৱাৰ পিছতে আমি সোমাই যাম বিহাৰখন অলপ ডাঙৰ সেইখন পাৰ হ'বলৈ দুদিনমান লাগিব কিন্তু ৱেষ্ট বেংগল বহুত কম সময়ৰ ভিতৰত পাৰ হ'লেও এইকেইটা আমি অকণমান ৰাফলি চলাইও আছে মানে অকণমান কষ্ট কৰিছে जगह का नाम क्या है PWD मोर अच्छा बिहार कितना दूर है मतलब बॉर्डर कितना दूर है बॉर्डर यहाँ से ज़्यादा दूर नहीं है 6 किलोमीटर 6 किलोमीटर ना 4 किलो पानी तो दिया 5 किलोमीटर पकड़ो ना 5 के चलो तो दादा किजने আমাক কিবা ঠান্ডা ঠান্ডা দিলে ইয়াৰ হাতত আছে কথা কি বাজে আজি ৰাতি আমি বিহাৰত থাকিম আজি বিহাৰ পাই যাম আমি আৰু বেছি দূৰ নাই আজিৰ এক্সপেৰিয়েন্সটো বেলেগ হ'ব মানে বেংগলত থাকি ভাল লাগিছিলে বেংগলৰ মানুহবিলাক ভাল কিন্তু বিহাৰত কি হয় নাজানো গৈ পালেহে গম পাম অকণমান ঠাণ্ডা খাই ল'লোঁ আৰু দাদাকেইজনে দি পঠিয়াইছিলে আমাক ঠাণ্ডাটো আৰু অলপ দূৰ যোৱাৰ পিছত আমি ৱেষ্ট বেংগল আৰু বিহাৰৰ বৰ্ডাৰ পাই যাম বেছি দূৰ নাই জাষ্ট আৰু 1-1.5 কিলোমিটাৰ 2 কিলোমিটাৰ হ'ব পাৰে তাৰপিছত বিহাৰত সোমাই যাম 99% মানুহে ফিডবেক দিছিলে মোক যে বিহাৰৰ মানুহবিলাক ভাল নহয় বাট এতিয়া যেতিয়া যাম গৈ পেলাইহে গম পাম কেনেকুৱা হ'ব মানুহবিলাক এতিয়াতো এটা এক্সপেক্টেশ্যন ৰখাটো ভুল হ'ব ভাল বা বেয়া বুলি
চ' আজি যাওঁ বিহাৰত আৰু আজি দুপৰীয়া ভাতটো ক'ত খাবা বিহাৰত খাবা ৱেষ্ট বেংগলত খাই দিবা আজি নাই বিহাৰত খাবা না মানে আমি মই সুধিছোঁ দুপৰীয়া ভাতটো ক'ত খাবা ঠিক আছে যে বিহাৰত খাম বোলে ৱেষ্ট বেংগলত কেইবাদিনো খালোঁ এতিয়া বিহাৰৰ এক্সপিৰিয়েঞ্চ লৈ চাওঁ বুলি কৈছে তো চাই থাকক ভিডিঅ'টো কণ্টিনিউ কৰি থাকক আৰু ধন্যবাদ ইমান দূৰলৈকে মোৰ লগত অহাৰ বাবে আৰু অলপ দূৰ যাম তাৰপিছত আজি ভিডিঅ'টো সমাপ্তই হ'ব কাৰণ আৰু কিমান 30 কিলোমিটাৰমান যাব পাৰিম চাগে আৰু দিনটোত এইফালে দূৰত আপোনাৰ মই জুম কৰিছোঁ ৰ'বা দূৰত অকণমান বাঁহৰ গছ আছে মানে ইয়াত বৰ্তমান এইটো ৱেষ্ট বেংগলৰ কিন্তু বাঁহৰ গছখিনি আছে সেইফালে বিহাৰ বুলি কৈছে আৰু এইটো কি বাঁহৰ গছটো যে আছে সেইটোৱে বিহাৰ হয় না মানে য'ত বাছ কা পেৰ হয় বিহাৰ হয় না আৰু যদি আমি ৰাস্তাৰ দি যাব লগা হয় তেতিয়াহ'লে আৰু বেছি দূৰ নাই 3 কিলোমিটাৰমান যাব লাগিব বুলি কৈছে বিহাৰ আৰু আমি বৰ্তমান আছোঁ বিহাৰত বিহাৰ অকণমান আগত মানে বিহাৰ আৰু আপোনাৰ ৱেষ্ট বেংগলৰ মাজত বহুত ডাঙৰ ডাইভাৰজন এটা নাই মানে ইয়াত মাত্ৰ মানে এনে সৰু সৰুকৈ গেট এখন আছে মানে মই সেইফালে পুলিচ বাইদেউ দুজনমান বহি আছিলে মতা পুলিচ দুজন মাইকী বাইদেউ কেইজনমান বহি আছিলে আহি সুধিলোঁ আৰু যে ইয়ে বিহাৰ হৈ গিয়া তাৰপৰা ক'লে ইয়াত যে বিহাৰ ষ্টাৰ্ট হৈ গিয়া তো ইমান গম নাপায় একো মানে যে বিহাৰতে আছোঁ নে মই কিবা বোলে নেকি ৱেষ্ট বেংগলত আছোঁ জাষ্ট আৰু চেঞ্জ এটা প্ৰব্লেম মই দেখা পালোঁ আহিয়ে কি কাৰণ বিহাৰ সোমাইছোঁ এইটো ইয়াত আপোনাৰ ৰাস্তাবিলাকত চাব মানে কাষত একেবাৰে গছ বন নাই তাৰ কাৰণে এতিয়া ধৰি লওক আমি চাইকেল চলাই পেলাই 10-15 কিলোমিটাৰ আহি পেলাই ক'ৰবাত অকণমান বহোঁ সেই বস্তুটোৰ কাৰণে বহুত অসুবিধা হৈছে মানে ৰ'ব বিচাৰিছোঁ পোৱা নাই ভাত খাবৰ কাৰণে হোটেল বিচাৰিছিলোঁ হোটেলত ভাত পোৱা নাই প্ৰথম এণ্ট্ৰি কিবা অৱস্থা বেয়া মানে পূৰা কি হ'ব নাজানো দেই আৰু বহুত দূৰ হোটেল বিচাৰি পোৱা নাছিলোঁ লাষ্ট টাইম গৈ পেলাই এখন হোটেল বিচাৰি পালোঁ ইয়াতে আমাৰ এইটো কি হয় মহাদেৱ কৈ দিয়া বিহাৰৰ প্ৰথম এক্সপিৰিয়েঞ্চ আজি আমাৰ ভাতটো খাই লওঁ তাৰপিছত দেখাই আছোঁ আৰু বৰ্তমান আমি আছোঁ এই পেট্ৰল পাম্পটোত আহি সুধিছিলোঁ মানে যে থাকিব পাৰিমনে বুলি আৰু তাৰপিছত দাদাকেইজনে আমাক একেবাৰতে ক'লে থাকিব পাৰিব বুলি একদম একো অসুবিধা নহ'লে একদম জাষ্ট আহি পেলাই সুধিছোঁ আহি পেলাই ঠিকে লগালোঁ জাহি পেলাই লগা নাই ফুটকা মৰিছে এনেকৈ ক'লে তো আজি ইয়াত আমি টেণ্টটো লগালোঁ আৰু আজি যদি মানে ভিডিঅ'টো বেছি ভালো নাই মই গম পাওঁ কিয়নো অকণমান প্ৰব্লেম গৰম বেছি আকৌ নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম ধন্যবাদ জয় অসম হৰ হৰ মহাদেৱ